বক্তৃতা আৰম্ভ। নমস্কাৰ, মোৰ নাম শ্ৰী কৰিশ্মা দেৱী। মই সপ্তম শ্ৰেণীৰ ছাত্ৰী। আজি মই এটি বক্তৃতা দিবলৈ ওলাইছোঁ। পৰম শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয় আৰু সন্মানীয় শিক্ষাগুৰুসকল, আজিৰ প্ৰাতঃসভাত উপস্থিত সন্মানীয় অতিথিসকল, মোৰ বক্তৃতাৰ বিষয়টি হৈছে এখন সুন্দৰ আৰু স্বচ্ছ বিদ্যালয়। বিদ্যালয় আমাৰ বাবে মন্দিৰৰ দৰে, সেয়েহে বিদ্যালয়খন সুন্দৰতা আৰু স্বচ্ছতাই বৰ্তাই ৰখাটো আমাৰ কৰ্তব্য। আমাৰ বিদ্যালয়ৰ ছাত্ৰ সংসদ আৰু ইকো ক্লাবে বিদ্যালয়খন সুন্দৰ আৰু স্বচ্ছ কৰি ৰখাত আগভাগ লয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ 2 অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিনৰ পৰাই স্বচ্ছ ভাৰত অভিযান আঁচনি শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ভাৰতৰ প্ৰতিখন বিদ্যালয়তে স্বচ্ছ ভাৰত স্বচ্ছ বিদ্যালয় আঁচনি গ্ৰহণ কৰিছে। ভাৰতৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী স্বচ্ছতাৰ এজন খেলালী হিচাপে আগবাঢ়ি যাওঁ আহা। পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ প্ৰয়াতা বুলি কোৱা হয়, য'ত পৰিষ্কাৰ তাতেই সংস্কাৰ। ধন্যবাদ। Good morning everyone. Honorable Chief Guest, respected head sir, teachers and my dear friends. I am Ashmi Upadhyay and today I am standing before you to speak about a topic that is transforming our world, artificial intelligence or AI. AI is once a concept confined to science fiction, is now a reality that touches almost every aspect of our lives, from the smartphones in our pockets to the smart assistants in our home. To speak about the impacts, it is changing the way we work, learn and communicate, however with great responsibility. Well, AI has immense potential to benefit humanity. Now, I conclude my speech with a beautiful message to you all that artificial intelligence is not just about machines learning from data, it's about humans learning to use it responsibly. Thank you. নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়ম চলিহা। মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। মই আজি এটি বক্তৃতা দিবলৈ ওলাইছোঁ। পৰম শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয় আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, সন্মানীয় আজি প্ৰাতঃসভাত উপস্থিত মূল্যায়কসকল, সন্মানীয় আজি প্ৰাতঃসভাত উপস্থিত পৰিচালনা কমিটিৰ সভাপতি আৰু সদস্যসকল, মই আজি বক্তৃতা দিবলৈ ওলাইছোঁ সাহসৰ প্ৰতীক অৰুণিমা সিনহাৰ বিষয়ে। অৰুণিমা সিনহাৰ জন্ম হৈছিল 1988 চনৰ 20 জুলাইত উত্তৰ প্ৰদেশত। তেওঁ এগৰাকী প্ৰসিদ্ধ ভলীবল খেলুৱৈ আছিল। 2011 চনৰ কথা, ৰেলত এটা ডকাইতৰ দলক বাধা দিবলৈ লওঁতে সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল। অৰুণিমাই প্ৰতিবাদ নকৰাকৈ ডকাইতক সোণৰ চেইনডাল দিয়া নাছিল, কাৰণ সেই সোণৰ চেইনডাল মাকৰ পৰা পোৱা উপহাৰ বা আশীৰ্বাদ স্বৰূপ আছিল। ডকাইতক সোণৰ চেইনডাল নিদিয়াৰ বাবে অৰুণিমাক চলন্ত ৰেলৰ পৰা পেলাই দিছিল। সেই দুৰ্ঘটনাতে অৰুণিমাই চিৰদিনৰ বাবে এখন ভৰি হেৰুৱাব লগা হৈছিল, কাৰণ কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল আৰু আনখন ভৰি দূৰত লগাবলগীয়া হৈছিল। অৰুণিমা যি নাম আছিল এভাৰেষ্ট বিজয়ী বৈজয়ন্তী পালো উষাৰ পৰ্বত আৰোহণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব বিচাৰিছিল। বহুজনে তেওঁক কৃত্ৰিম ভৰিৰে পৰ্বত আৰোহণ কৰাটো কঠিন বুলি বুজাইছিল। অৰুণিমাই কিন্তু হাৰ মনা নাছিল। এভাৰেষ্ট বিজয়ী বৈজয়ন্তী পালো উষাত প্ৰশিক্ষণ গ্ৰহণ কৰি 2013 চনৰ 21 মে'ত অৰুণিমাই পৰ্বত আৰোহণ কৰিবলৈ সক্ষম হয়। এভাৰেষ্টত নিজৰ দেশৰ জাতীয় পতাকা উত্তোলন কৰি অসাধ্য সাধন কৰি দেখুৱালে। অৰুণিমা সিনহাৰ জীৱন কাহিনী আমাৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। ধন্যবাদ।